নমস্কাৰ কথা পাতো আহক এই শিতানলৈ আপোনালোক আটাইকে আদৰণি জনাইছো মই অৰ্চনা বৰঠাকুৰে আজি এটা বিশেষ বিষয় লৈ আচলতে আমি কথা পাতিবলৈ ওলাইছো বিভিন্ন সময়ত এনেকুৱা এটা কথা আহিছে যে যিসকলে ব্যৱসায় কৰে এটা সাংঘাতিক অৰ্থনৈতিক এটা পৰিস্থিতিৰ মুখামুখি হ'ব লগা আছে কেৱল ব্যৱসায় সকলৰ বুলিয়ে নহয় আচলতে সমগ্ৰ পৃথিৱীতে এটা আৰ্থিক ক্ষেত্ৰখনত কিন্তু এক ধৰণৰ বিপৰ্যয় এতিয়া যিমান আছে অনাগত সময়ত তাতকৈ হয়তো বেছিই হ'ব কাৰণ এতিয়া লকডাউন চলি আছে আমি ঘৰৰ ভিতৰত আছো আমাৰ হয়তো প্ৰয়োজন অকমান সীমিত হৈ আছে কিন্তু ওলাই গলে যেতিয়া এইখিনি সময় পাৰ হৈ যাব গতিকে যথেষ্ট সমস্যা হ'ব উপাৰ্জনৰ ক্ষেত্ৰত বহুত স্থবিৰতা আহি পৰিছে এই সংক্ৰান্তীয় কথাখিনি আজি অকনমান আলোচনা কৰিম ইয়াৰ পিছতো কিদৰে আমি আন কিছুমান কথা আমি ভাবিব পাৰো কিদৰে আমি সদৰ্থক হৈ থাকিব পাৰো আমি কি উপায় ল'ব পাৰো এনেকুৱা ধৰণৰ কিছু কথা আমি পাতিব বিচাৰিছো মই ভাবিছো যে বাস্তৱিক ভাবে ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা মানুহৰ লগত এই বিষয়ে আলোচনা কৰিলে হয়তো আপোনালোক বেছিকৈ উপকৃত হ'ব আজি মোৰ সৈতে স্ক্ৰীনখন ভগাই লৈছে নগাঁৱৰ পৰা উদ্যোগী কৃষ্ণগোপাল পলে দাদা নমস্কাৰ নমস্কাৰ বাইদেউ হয় মই আজি যেটো বিষয়ৰ কথা কৈছো আপুনি নিশ্চয় শুনিছে যে এইখিনি সময়ত কোভিড-19 এ মানুহৰ স্বাস্থ্যৰ লগত যি ধৰণৰ এটা খেলা কৰিছে বা বিপৰ্যয় আনিছে আমাৰ কিন্তু অৰ্থনৈতিক ক্ষেত্ৰখনত আমি হয়তো কোভিড-19 ৰ দ্বাৰা আমি আমাৰ তেনেকুৱা হোৱা নাই কিন্তু অৰ্থনৈতিকভাৱে কিন্তু গোটেই পৃথিৱীৰে মানুহখিনিৰ মাজত এটা বিপৰ্যয় আহি পৰিছে আৰু আপুনি এগৰাকী ব্যৱসায়ী আপুনি ধৰি লওক এতিয়া বৰ্তমান আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে আছে হয়তো কেইবাদিনৰ মূৰত আপুনি প্ৰতিষ্ঠানলৈ আহিছে এতিয়া কথাটো হৈছে এই সময়খিনিয়ে আপোনাৰ কেনেকে বাৰু সময়খিনিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিছে অকনমান জনাব নেকি চাও শুনক যোৱা 41টা 42টা দিন বন্ধ থকাৰ পিছত আমাৰ প্ৰতিষ্ঠানটো এতিয়া নতুনকৈ খোলা হৈছে হয় খুলিলেও এইটো প্ৰায় নখোলাৰ নিচিনাই কিয়নো আমি যেহেতু বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয় আৰু বিশেষ বৰ বেছি ভিৰভাৰ বা বৰ বেছি মানুহক আমি আহিব দিব নোৱাৰো সেইটো হিচাপে কি হৈছে আমি অলপ আমাৰ ব্যৱসায়টোক খোলাৰ পাছত অলপ সীমাবদ্ধ কৰি ৰাখিছো আপোনাৰ ব্যৱসায়টোৰ বিষয়ে যদি অকনমান কয় কিহৰ ব্যৱসায় কৰে আমাৰ দৰ্শকে ভাল পাব আমাৰ ব্যৱসায়টো হ'ল ইমিটেশন জুৱেলাৰী হয় এতিয়া জুৱেলাৰী শুনিলে ভাবিব সোণৰ জুৱেলাৰী কিন্তু সোণৰ জুৱেলাৰী নহয় ইমিটেশন জুৱেলাৰী ধৰক পিতল দিও হ'ব পাৰে তাম দিও বনোৱা হ'ব পাৰে লোহা ব্ৰঞ্জ এইবিলাক মেটেল দিও হ'ব পাৰে আমি সেইবিলাক জুৱেলাৰী ব্যৱসায়হে কৰো আপোনাৰ কাৰখানা আছে আমাৰ কাৰখানা নাই আমি ডাইৰেক্টলি মেনুফেকচাৰৰ পৰা পাৰচেজ কৰো হয় হয় আৰু মেনুফেকচাৰৰ পৰা পাৰচেজ কৰোঁতো আমি এই কোভিড-19 ডিজিজটো অহাৰ পিছতো ইয়াত এটা ডাঙৰ এটা প্ৰত্যাহ্বান পাইছো যে আমি কাৰিকৰ বিলাকক আমি ধৰি ৰাখিব লগা হৈছে মানে আমাৰ কি হয় যেতিয়াবা আমি কাৰিকৰৰ পৰা বস্তুবিলাক কিনো তো আমাৰ কাৰিকৰৰ লগত এটা চুক্তি হয় যে তেওঁ যিমানখিনি বস্তু বনাব মইহে ল'ম বা এইটো উইদিন 1 ইয়াৰ বা উইদিন 6 মান্থ যিমানখিনি বস্তু তেওঁ বনাব অকল আমাকে দিব লাগিব বেলেগক দিব নোৱাৰিব সেইটো ক্ষেত্ৰত কি হয় আমি তেওঁৰ লগত বাইণ্ডিং হৈ পৰো আৰু তেওঁ তেনেকুৱা হয় বেলেগৰ লগত ব্যৱসায় কৰিব নোৱাৰে আমাৰ লগতহে কৰিব লাগিব এতিয়া যেতিয়া এই বেমাৰটো আৰম্ভ হ'ল যোগাযোগ সম্পূৰ্ণ বন্ধ হ'ল আৰু আমিও তেওঁলোকৰ পৰা বস্তু টানিব পৰা নাই তেওঁলোকে 2টা 4টা 5টা মানুহৰ লগত ব্যৱসায় কৰা নাই এটা টাইম পিৰিয়ডত তেওঁ অকল এটা মানুহৰ লগতে কাম কৰে মই তেনেকুৱাকে কৰাও মানে যে যাতে মোৰ ব্যৱসায়ৰ মনোপলিটো মই মেইনটেইন কৰিব পাৰো এই এটা প্ৰডাক্ট যাতে বেলেগ এটা প্ৰতিষ্ঠানত যাব নোৱাৰে অকল মোৰ ইয়াতেই থাকে তেনেকুৱা ধৰণৰ কেইটামান মনোপলি অলপ বিস্তাৰ কৰিবৰ কাৰণে কেতিয়াবা আমি চুক্তিবদ্ধ হওঁ কিন্তু এই কোভিড-19 টো অহাৰ পিছত কি হ'ল আমি সেইটো মেইনটেইন কৰিব পৰা নাই কিন্তু তেওঁলোকক চলাব লগা হৈছে এডভান্স দি পেলাই যেটো সময়ত আমাৰ ইনকাম একেবাৰেই নাইকিয়া হৈছে কিন্তু আমি তেওঁলোকক চলাব লগা হৈছে এইটো এটা সমস্যাৰ কথা হৈছে ডাঙৰ সমস্যাৰ কথা হৈছে আমি অকল এজনৰ লগতে চুক্তিবদ্ধ হোৱা নাই আমি কেইবাজনৰ লগত চুক্তিবদ্ধ হৈছো তেনেকুৱাকে কিন্তু চুক্তিবদ্ধ হলেই আমি অলপ লাভৱান হওঁ সেইটো হিচাপে আমি চুক্তিবদ্ধ হৈছিলো কিন্তু হঠাতে কি হ'ল এই বেমাৰটো আহি যোৱাত কি হ'ল আমি তেওঁলোকৰ লগত মালবিলাক বস্তুবিলাক ল'ব পৰা নাই সেইটো হিচাপে আৰু তেওঁলোকক আপোনালোকে বিপদত পৰিবলৈও দিব নোৱাৰে যিহেতু আপোনাৰ লগতে তেখেত চুক্তিবদ্ধ হৈ আছে চুক্তিবদ্ধ হৈ আছে বিপদত অলপ পৰিব দিব নোৱাৰো মানৱতাও আছে ব্যৱসায় চুক্তিও আছে আগতেও ব্যৱসায় কৰিব লাগিব কিন্তু আমি চলাই থাকিব লগা হৈছে সেইটো এটা অসুবিধা পাইছো
হয়, তাৰমানে এনেকুৱা হৈছে যে যোৱা ৪২টা দিনতকৈ বেছি সময় আমাৰটো প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে আৰু আপুনি যিটো ব্যৱসায় কৰে, এতিয়া এনেকুৱা হৈ গৈছে মানুহৰ আৰ্থিকভাৱেও আমি অকমান আমাৰ কোনটো বেছি প্ৰয়োজনীয় সেইটো চিন্তা কৰিব লগা হৈছে আৰু যেতিয়া গহনা গাঁঠৰিৰ কথা আহে, তেতিয়া কিন্তু সেইটো মানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত কেতিয়াও নপৰে। আমি নন আমাৰ এসেনচিয়েল হয়। হয়, গতিকে সেইটোৰ জৰিয়তে কিন্তু ক্ষতিৰ পৰিমাণটো ধৰি লওক এতিয়া মানুহে আলু ১ কেজি নহ'লেই নহয় মানে অকণমান একো নাথাকিলেও ভাত আলু খায়ো মানুহ থাকিব পাৰিছে। গহনা নিপিন্ধাকৈতো মানুহ থাকিব পাৰিবই, য'ত জীয়াই থকাৰ এটা সমস্যা হৈছে। কিন্তু সমস্যাটো যে এই যে ব্যৱসায় কৰি থকা মানুহখিনি, আপোনাৰ দৰে মানুহখিনি আহ এই যিটো ক্ষতি, এই ক্ষতিটোৰ সৈতে কেনেকে মোকাবিলা কৰিম বুলি ভাবিছে? চাওক, এই ক্ষতিটো কিন্তু অপূৰণীয় ক্ষতিহে হ'ব। সঁচা কথা ক'বলৈ গ'লে এতিয়া অলপ আমি ষ্টেবল হৈ থাকিবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব। কষ্টৰ বাহিৰে উপায় নাই, কিয়নো আমি এতিয়া কাকো ফ'ৰ্চ কৰিব নোৱাৰো, এডভাৰটাইজমেণ্ট কৰিব নোৱাৰো। যেনে আমাৰ লগত জড়িত কেইটামান বাইদেউ আছে, দাদা আছে, তেওঁলোকে ফেচবুক বা হোৱাটছএপ এইবিলাক বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে এডভাৰটাইজ কৰি বস্তুবিলাক বিক্ৰী কৰে। এতিয়া তেওঁলোকে সেইটো কৰিব পৰা নাই। আকৌ যদি কাৰোবাৰ লাগেও তেওঁলোকে আকৌ পঠাব পৰা নাই, কিয়নো কোৰিয়াৰ বিলাক বন্ধ হৈ আছে। তেওঁলোকে ডেলিভাৰী দিব পৰা নাই। সেইটো ক্ষেত্ৰত আমাৰ আৰু আমাৰ লগত জড়িত প্ৰতিটো সৰু সৰু ব্যৱসায়ী হওক, ধৰক ঘৰে ঘৰে গৈ বিক্ৰী কৰা হওক বা বেলেগ দোকানী হওক, তেওঁলোকে বহুত সমস্যাৰ মানে সন্মুখীন হৈছে। আৰু ইয়াৰ পৰাতো আমি অকল এইটোহে ক'ব পাৰিম যে মানুহে অলপ ধৈৰ্য ধৰি থাকিব লাগিব আৰু যিখিনি কাম ধৰক অলপ পাছত কৰিব লগা আছে, সেইখিনি কাম এতিয়া অলপ আগুৱাই থওক। যেনে আমি আমাৰ লগত আমাৰ অনুষ্ঠানটোৰ লগত জড়িত 15জন মান আমাৰ সহকৰ্মী আছে। তেওঁলোকক এইটো সময়ত আমি এৰি দিব পৰা নাই। তেওঁলোকক আমি আমাৰ লগতে ৰাখিছো। কিন্তু কি কৰিছো, আমি যিবিলাক কাম ধৰক অহা 1 মাহৰ পিছত লাগিব, 2 মাহৰ পিছত লাগিব, কেইটামান পেকিং থাকে, চাফাই থাকে, কিবা ৰিপেয়াৰিং থাকে, এইবিলাক কামত লগাই আমি তেওঁলোকক অলপ অলপকে সংস্থাপন দি আছো। মানে আমি কাকো ৰেষ্ট দিয়া নাই বা ছুটি দিয়া নাই। আমি কি কৰিছো, তেওঁলোকক যিটো অহা 3 মাহ 4 মাহৰ কাৰণে যিবিলাক কাম আছে আমাৰ দোকানত থাকে, জেনেৰেলি আমাৰ দোকানত কি থাকে, ৰিপেয়াৰিং থাকে, পেকিং থাকে, চাফাই থাকে, ৰিপেকিং থাকে, পেকিংবোৰ খুলি আকৌ নতুনকে পেকিং কৰিব লগা হয়, এইবিলাক বস্তুও থাকে। তো আমি আমাৰ লগত জড়িত সহকৰ্মীসকলক আমি সেইবিলাক কাম দিছো। আৰু বাকী মোৰ নিচিনা বাকী ব্যৱসায়ীসকলেও ঠিক তেনেকুৱাই কিবা এটা কৰিব লাগিব। আৰু কোনোবাই মই শুনিছো অলপ ব্যৱসায়ৰ তেওঁলোকৰ ধৰণটো অলপ সলাইছে। নন এচেঞ্চিয়েলৰ পৰা অলপকে তেওঁলোকে এচেঞ্চিয়েলত গৈছে। যেনে আমাৰ লগত আমি যাৰ পৰা বস্তুবিলাক কিনো, তেওঁলোকে এতিয়া আমালোকক কৈ আছে যে আপোনালোকে মাস্ক কিনিব পাৰে, চেনিটাইজাৰ কিনিব পাৰে, সেইবিলাক বস্তু ডিষ্ট্ৰিবিউচনটো আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। তো আমি সেইবিলাকত অলপ নজৰ দিছো, মাস্ক, চেনিটাইজাৰ, হেণ্ড ৱাছ, যাতে এইবিলাক বস্তু আমি আমাৰ ইয়াত ৰাখো। হয়তো এটলিষ্ট জুৱেলাৰীটো যিমান দিন বন্ধ থাকিব, এটলিষ্ট সেইকেইটা বস্তু আমি বিক্ৰী কৰি আমি আমাৰতো সংস্থাপনৰ কথা আছে, আমাৰ লগত জড়িত বহুতো মানুহৰ সংস্থাপনৰ কথাও আছে। আমাৰ লগত জড়িত বহু কেইজন দাদা আৰু বাইদেউ আছে। আমি ডাইৰেক্টলি কনজিউমাৰৰ লগত ডিল নকৰো, আমাৰ লগত থকা দাদা বাইদেউসকলেহে কনজিউমাৰৰ লগত ডিল কৰে। তো তেওঁলোককো আমি সেইটো অপশ্যন দিওঁ যে এটলিষ্ট এইকেইটা দিনত অলপ ডাইভাৰ্ট কৰি বেলেগ এটা বস্তু লৈ, যিটো এচেঞ্চিয়েল হয়, সেইটো লৈ কাম কৰক। হয়তো কিবা এটা সলিউশ্যন ওলাব পাৰে। হয়, খুব দৰকাৰী কথা এটা কৈছে। এইখিনিতে মোৰ এটা কথা মনত পৰিছে যে আপুনি নিশ্চয় জানে গণেশগুৰি ফুটপাথত যিসকলে ব্যৱসায় কৰি আছিল, এতিয়াতো তেওঁলোকৰ একেবাৰে ব্যৱসায় বন্ধ হৈ গৈছে। হয়তো বেলেগ বেলেগ দোকানবোৰ খুলিছে, কিন্তু যিসকলে ফুটপাথত পদপথত ব্যৱসায় কৰিছিল, কাপোৰ কানিয়ে হওক বা আন সামগ্ৰীৰ ব্যৱসায় কৰিছিল, এতিয়া তেওঁলোকে কি কৰিব পাৰে? এতিয়া তেওঁলোকে কি কৰিছে? কোনোবাই হয়তো ঘৰে ঘৰে মাছ মাংস বিলাইছে, কোনোবাই হয়তো ঘৰে ঘৰে ফল মূল বিলাইছে। অভ্যস্ত নহয়, একেবাৰে অভ্যস্ত নহয়, কিন্তু তথাপি চেষ্টা কৰিছে। এই যে বিপদ অহাৰ লগে লগে আমি কিবা এটা বেলেগ এটা বাটেৰে গৈ হলেও আমাৰ জীৱিকাটো বৰ্তাই থাকিবলৈ যিটো চেষ্টা, সেই চেষ্টাটো কিন্তু অত্যন্ত প্ৰয়োজনীয়। কাৰণ এনেকুৱা নহলে কি হব, আমাৰ মাজত আপুনি নিশ্চয় গমেই পায় যে বহুতো অঘটনো ঘটিছে, বহুতে জীৱনৰ প্ৰতি মায়া হেৰুৱাই পেলাইছে। এই পৰিৱেশ পৰিস্থিতিবোৰ নহবৰ কাৰণে আপুনি যিটো পন্থাৰ কথা কলে, আমি মানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজলৈকে আমি আমাৰ ব্যৱসায়টোক লৈ যাব পৰা এটা চেষ্টা কৰিব পাৰো।
আৰু সেইটো কৰা উচিত বুলি মই ভাবিছো আৰু এটা কথা আপুনি ক'লে আপোনাৰ লগত কেইবাটাও পৰিয়াল জড়িত হৈ আছে আপোনাৰ কৰ্মচাৰীৰ কথা ক'লে মানে তেখেতসকলে এতিয়াও নিয়মীয়াকৈ আমাৰ আপোনাৰ লগত অকল লগত কৰ্মচাৰী শুনি আছে হয় আমি আমাৰ কৰ্মচাৰী বিলাকক মই শুনি আছো হয় আপোনাৰ লগত এতিয়া নিয়মীয়াকৈ তেখেতসকলে মানে কাম কৰি আছে নিশ্চয় হয় হয় আমাৰ লগত জড়িত অকল কৰ্মচাৰীয়েই নহয় হুম, হুম, কেইটামান আমাৰ তেনেকুৱা ভেণ্ডৰো আছে হয় যিসকলে অকল আমাৰ পৰা বস্তু লৈহে বিক্ৰী কৰে আৰু হুম, হুম। বেলেগ দোকানৰ পৰা বস্তু বিক্ৰী নহয় নকৰে নহয় অকল মই আমাৰ কৰ্মচাৰীৰ বস্তুবিলাকেই কথাটো এই কাৰণেই সুধিলো কৰ্মচাৰীসকলে ধৰি লওক প্ৰতিষ্ঠানটোলৈ আহোঁতে আপুনি কেনেকুৱা ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা লৈছে বাৰু আমাৰ দোকানটো আমাৰ দোকানত টোটেল 15 জন মান আমাৰ সহকৰ্মী আছে আৰু আমাৰ প্ৰথম দোকানটো অলপ যদি এইটো কয় আহল বহল কোনখিনিত আছে আমাৰ আম- দৰ্শকে নিশ্চয় ভাল পাব আমাৰ দোকানটো আছে নগাঁৱৰ হয়বৰ গাঁৱৰ হয় লাওখা ৰোডত হয় লাওখা ৰোডটো য'ৰ পৰা ষ্টাৰ্ট হয় তাতে ৰূপা আমাৰ ষ্ট'ৰ দোকানটো আছে ৰূপা ষ্ট'ৰ হয় বহু পুৰণি দোকান হয় 50 পৰা 52 বছৰ মান হ'ল আমাৰ দোকানটো হয় আৰু এইটো অঞ্চলতে মোৰ মানে দেউতাৰ আপোনাৰ নামতে পৰিয়ালৰ ব্যৱসায় নহয় আমাৰ পৰিয়ালৰ ব্যৱসায় মোৰ ককা দেউতাই আৰম্ভ কৰা ব্যৱসায় কিন্তু ককা দেউতাই বৰ বেছি দিন নাপালে মোৰ দেউতাই বৰ বেছিকে ইয়াক দেখভাল কৰিলে হুম, এতিয়াতো বৰ ভালকে এক্টিভ হৈ আছে হুম, হুম, ব্যৱসায়ত হয় মই হয় অকল সহায়হে কৰো তেনেকুৱাই হুম, 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 হয় মই আৰু সুধি আপুনি আছিলো হেৰি সতৰ্কতাৰ কৰ্মচাৰীসকলৰ কথা কৈছিলে হয় সতৰ কথা আমাৰ দোকানৰ পৰিসৰটো অলপ ডাঙৰ ধৰক কেইবাটাও ৰুম আছে আমাৰ দোকানটোতে 6-7টা মান ৰুম আছে তো আমি কি হয় সব কৰ্মচাৰীসকলক বেলেগ বেলেগকে জেগাত বেলেগ বেলেগকে বহাই থৈছো আৰু তেওঁলোকক কিবা বহি থাকি কিবা কৰিব পৰা কাম দিছো যিবিলাক হুম, কাম তেওঁলোকে এঠাইত বহি থাকি কৰিব পাৰে হুম, তেনেকুৱা কামবোৰেহে দিছো আৰু বেছিক যিটো সাৱধানতা হাত ধোৱা চেনিটাইজাৰ হেণ্ড ৱাছ এইবিলাকতো আছেই কেতিয়াবা হুম। কাষ্টমাৰ সোমালে তেওঁলোকৰ কাৰণেও সেইটো ব্যৱস্থা আছে হাত ধোৱা আৰু চেনিটাইজ কৰা আৰু গ্লভছৰ ব্যৱস্থা স্পেচিয়েলি মোৰ কৰিছেনে মায়ে একেবাৰে প্ৰহৰী গ্লভছৰ ব্যৱস্থা এতিয়ালৈকে কৰা নাই কিন্তু এতিয়া ফিল কৰিছো গ্লভছৰ ব্যৱস্থা কৰিব লাগিব কিয়নো মই নিজেও এতিয়ালৈকে গ্লভছ পিন্ধা নাই কিন্তু মই ভাবিছো এতিয়া পিন্ধিব লাগিব কিয়নো এতিয়া যিহেতু লকডাউনটো অলপ শিথিল কৰিছে হুম, কাষ্টমাৰ আহিব পাৰে এইকেইদিন ধৰক কাষ্টমাৰ অহা নাই সেইটো হিচাপে আমি ভিতৰত আছিলো তো হুম, হুম, বাহিৰা কাৰোবাৰ লগত আমাৰ সংস্পৰ্শত অহা নাছিলো কিন্তু এতিয়া হয়তো লকডাউনটো যিহেতু শিথিল হ'ল আজিৰে পৰা কাষ্টমাৰ আহিব সেইটো হিচাপে আমি আৰু অলপ সাৱধান হ'ব লাগিব ওৱান টাইম ইউজ গ্লাভছ বিলাক আমি ব্যৱহাৰ কৰিম বুলি ভাবিছো হয় হয় আৰু এটা কথা আপোনালোক সৌভাগ্যক্ৰমে কিন্তু গ্ৰীণ জোনত আছে এইটো আমিও এতিয়া মানে ৰেড জোন বুলি তেনেকুৱা ধৰণৰ কথা এতিয়া নাই কিন্তু আমি পাৰ কৰিছো ৰেড জোনৰ অভিজ্ঞতা আমাৰ আছে আপোনালোক কিন্তু গ্ৰীণ জোনত আছে কেনেকুৱা লাগিছে কি অনুভৱ হৈছে বাৰু কি অনুভৱ হৈছে মানে মই কম গ্ৰীণ জোনত থকা গ্ৰীণ জোনত থকাটো ধৰক বৰ ভাল কথা নহয়হে মই ভাবি আছো এইটো যে আমাক আচ্ছা গ্ৰীণ জোনত আছো কিন্তু আমাক ৰেড জোন দি দিব লাগিছিল বাহিৰাকে চৰকাৰৰ পক্ষৰ পৰা জানে যে এইটো গ্ৰীণ জোন হয়তো গ্ৰীণ জোন দি দিলে কিন্তু আমাক গ্ৰীণ জোন দিব নালাগিছিল গ্ৰীণ জোন হোৱা হেতুকে মানুহৰ মেণ্টেলিটিটো অলপ সলনি হ'ল যে আমাৰ ইয়াত হয়তো বেমাৰটো নাই সেইটো কাৰণে আমাক গ্ৰীণ জোন দিছে আমি ভালকে ঘূৰা ফেৰাকে নৰ্মেলি ঘূৰা ফেৰা কৰিব পাৰিম কিন্তু এইটো মোৰ বোধেৰে বেছি বিপদজনকহে হৈছে মই এতিয়া মোৰ দোকানত অহা সময়ত বিভিন্ন দোকান বিলাকত বা বজাৰ বিলাকত দেখিছো মানুহ যেনেকে আহি আছে তেনেকে লগা নাই কিন্তু লকডাউন চলি আছে যেন সাধাৰণ সময় চলি আছে তেনেকুৱা কৰিব নালাগে এটলিষ্ট এইটো সময়ত সাৱধানতাটো আপুনি অকল চৰকাৰৰ কাৰণে বা মোৰ কাৰণে দৰকাৰ নহয় আপোনাৰ সাৱধানতাটো আপোনাৰ কাৰণেও দৰকাৰ আপুনিহে আপোনাৰ ঘৰত আপোনাৰ বেমাৰটো লৈ যাব বাহিৰৰ পৰা আপুনিহে বেমাৰটো লৈ যাব আপোনাৰ ঘৰত ইয়াৰ দায়িত্ব আপোনাৰ ঘৰত লৈ যোৱাটো সেইটো হিচাপে আপুনি সাৱধানহে থাকিব লাগে কিন্তু গ্ৰীণ জোন থকাৰ পাছত অলপ কমহে সাৱধান হ'ল মই দেখিছো ঠিকেই কৈছে আপোনাৰ ধৰণেৰে কথাটো আচলতে প্ৰত্যেক নাগৰিকেই চিন্তা কৰাৰ প্ৰয়োজন আছে কাৰণ কথাটো হৈছে আমি সুস্থ হৈ থাকিলেহে আমাৰ সৈতে জড়িত প্ৰত্যেকজন সুস্থ হৈ থাকিব পাৰে আমাৰ হয়তো ইমিউনিটি হয় বহুত হয় ষ্ট্ৰং আমাৰ হয়তো বিশেষ ক্ষতি নহ'ব পাৰে কিন্তু আমাৰ সৈতে থকা আমাৰ বৃদ্ধা পিতৃ মাতৃয়ে হওক বা আমাৰ কণমানি সন্তান হওক তেওঁলোকৰ এটা ভালনাৰেবল অৱস্থাত তেওঁলোক থাকে সহজে সংক্ৰমিত হ'ব পাৰে গতিকে এই কথাখিনি খুব সঁচাকে গুৰুত্ব ক'বলৈ গ'লে সহকাৰে সঁচাকে ক'বলৈ গ'লে আমি যিবিলাক বাহিৰত কাম কৰা মানুহ আছে ধৰক উম, ল'ৰা মানুহে হওক বা ছোৱালী মানুহে হওক যোনবিলাক মানুহে বাহিৰত কাম কৰে হয় ঘৰত তেওঁলোকৰ ঘৰতে কিন্তু তেওঁলোকেই লৈ যায় হুম, 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 বেমাৰটো
তেওঁলোকে লৈ গৈছে তো সেইটো হিচাপে তেওঁলোকে সাৱধান থাকিব লাগিব ইয়াতকে বহুত বেছি সাৱধান থাকিব লাগিব আজিৰ পৰা লকডাউন শিথিল হ'ল কথাটো হয় কিন্তু মই সবকে কম ধৰক উৎসৱ পাৰ্বণ এইবিলাকতো আহিয়ে থাকিব এটলিষ্ট এইটো বছৰ হওক 2022 হওক আমি এটা বছৰ এটলিষ্ট আমি এইটো যদি আমি অলপকে কম কৰি সাৱধান থাকো সেইটোহে কামনা কৰো ঠিকেই কৈছে আৰু আমি অকমান উৎসৱ প্ৰৱণ মানুহ কিবা এটা হলেই আমি নতুন কাপোৰ এসাঁজ লোৱা কিবা কৰা কিন্তু এইখিনি সময়ত আমি নিয়ন্ত্ৰণ কৰিবই লাগিব কাৰণ এইখিনি সময় য'ত আমি বহুত কিবা আপুনি চাওক পৃথিৱীৰ ইতিহাসত এনেকুৱা কথা নাই হয়তো যে তলা মাৰি মানুহক সুমুৱাই দিছে আৰু এইটো কেৱল এখন দেশত হোৱা নাই সমগ্ৰ পৃথিৱী জুৰি এই পৰিস্থিতিটোৱে হৈ আছে গতিকে আমি এইখিনি কথা আমি মানি চলিবই লাগিব আৰু আপুনি যেটো কথা ক'লে গ্ৰীণ জোন বুলি আমি কেতিয়াও মানে বৰ এটা এনেকুৱা ধৰণৰ কিছুমান আত্মবিশ্বাস ক্ষতিকাৰক তেনেকুৱা ধৰণে আমি ভাবিব নালাগিব যে আমাৰ আৰু কেতিয়াও নহয় এজনৰ হৈ গলে কমিউনিটি স্প্ৰেড হলে কিমান ডাঙৰ বিপদ হ'ব আজি মহাৰাষ্ট্ৰত দেখা গৈছে কেনেকুৱা পৰিস্থিতি হৈ গৈছে গতিকে কেতিয়াও নিবিচাৰো অসমত তেনেকুৱা এটা পৰিস্থিতি হওক আকৌ আহিছো ব্যৱসায়ৰ কথালৈ ধৰি লওক এতিয়া গ্ৰাহক হয়তো আপোনাৰ তালে অহা নাই বা এনেকুৱা হয়তো আহিবও পাৰে এতিয়া আজি চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছত হয়তো আহিবও পাৰে গ্ৰাহকৰ কাৰণেও নিশ্চয় সতৰ্কতামূলক কিবা ব্যৱস্থা আপোনালোকে লৈছে বা লব মোৰ কথাটো হৈছে কি আমিতো জীয়াই থাকিব লাগিব আমিতো ধৰি লওক ভালদৰে থাকিবই লাগিব আপোনাৰ ঘৰ সংসাৰ আছে আপোনাৰ সন্তান আছে তেওঁলোকলৈ আপুনি এই বাৰ্তাটো কেতিয়াও নিয়াটো সহজ নহয় যে আমাৰ ব্যৱসায়ৰ বহুত ক্ষতি হৈছে এতিয়া আমি আগৰ নিচিনাকে চলিব নোৱাৰো গতিকে আমি এটা মোকাবিলাৰ পৰ্যায়ত আমি চলিব লাগিব আৰু এই কথাটো এতিয়া ধৰি লওক বহুতে লোন লৈ এখন দোকান খুলিছিল হয়তো হঠাৎ দুমাহ ধৰি বন্ধ হৈ গৈছে বৰ ডাঙৰ ক্ষতি হৈছে লোনটো মাৰিবই লাগিব এটা সময়ত হলেও তেওঁলোকে লোন মাৰিবই লাগিব যদি উপাৰ্জনেই নাই তেতিয়াহলে কেনেকে চলিব সেই সকলৰ প্ৰতি আপুনি কি ক'ব বাৰু লোন লৈ এনেকুৱা বহুত ব্যৱসায়ী আছে যাৰ লোন চলি আছে যদিওবা চৰকাৰে কৈছে অলপ এক্সটেণ্ড কৰি দিছে যে লোনটো অলপ পাছতে মানে এইকেইদিন দিব নালাগিব কিন্তু তাৰ পাছতো দিবই লাগিব কিন্তু সেই ক্ষেত্ৰত চৰকাৰৰ অলপ কৰণীয় আছে মই চৰকাৰৰ ফালৰ পৰাও এইটো অলপ কৰণীয় থাকিব লাগিব যে এইকেইদিনত কেনেকুৱা ইকনমিটো কেনেকৈ চলিলে সেইটোৰ হিচাপত বেছ কৰি তেওঁলোকে লোনটো যিটো ৰিপেমেণ্টৰ যিটো ৰিপেমেণ্টৰ যিটো এমাউণ্ট আছে সেইটো এটলিষ্ট তেওঁলোকে যাতে ভগাই দিয়ে অলপ এক্সটেণ্ডেড পিৰিয়ড দিয়ে সেইটো এটলিষ্ট চৰকাৰে কৰিব লাগে বেংক বিলাকৰ লগত অলপ কথা বতৰা আলোচনা কৰি যে তেওঁলোকে যাতে লোনৰ এমাউণ্টটো ৰিপেমেণ্টৰ কাৰণে যাতে জোৰ জবৰদস্তি কৰিব নোৱাৰে সেইটো কৰিব লাগে এটলিষ্ট সেই মানুহখিনি সকাহ পাব আৰু দ্বিতীয়তে যদি কাৰোবাৰ আকৌ লাগে সেইটো ক্ষেত্ৰতো অলপ শিথিলতা কৰিব লাগে মোৰ বোধেৰে চৰকাৰে নতুন কিবা প্লেন এটা লৈছে চাগে এই 20 লাখ কোটি টকীয়া এটা যে নতুন ঘোষণা এটা কৰিছে তাত হয়তো তেনেকুৱা ধৰণৰ উদ্যোগী বা বিজনেছমেন সকলক সকাহ দিয়াৰ কাৰণে কিবা এটা ব্যৱস্থা থাকিব যদিও বা বৰ বিতংকি অহা নাই খবৰ এইটো কিন্তু মোৰ বোধেৰে ইয়াৰ কাৰণে চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব বেংকসকলৰ সৈতে আলোচনা কৰি আৰু এটা কথাও ইয়াত কৈছো মই এই লকডাউনৰ সময়ত যেটো প্ৰধানমন্ত্ৰীয়ে কৈছে যে আত্মনিৰ্ভৰ হ'ব লাগিব মই অসমৰ মানুহকে কওঁ আৰু এই কথাটো যে এটলিষ্ট আপোনালোকে বাহিৰৰ পৰা বস্তুবিলাক পাৰিলে যিমান কমকে পাৰিব আনিব আৰু ইয়াতে বনাব চেষ্টা কৰক সেইটো এটা চৰকাৰে যেটো ইয়াত গুৰুত্ব হয়তো তেনেকুৱা এটা পদক্ষেপত অকমান গুৰুত্ব সহকাৰে লৈছে আমি সঁচাকৈ বিচাৰি যোৱা কেইবাটা বছৰৰ পৰা আমি বিচাৰি আছিলো কিয়নো আমি বহুত দূৰৰ পৰা মালখিনি আনিব লাগে অসমৰ পৰা আমি মহাৰাষ্ট্ৰত যাব লাগে পশ্চিমবংগত যাব লাগে বা গুজৰাটত যাব লাগে আমাৰ বস্তুবিলাক কালেকশ্যন কৰাৰ কাৰণে আমি যদি আমাৰ এটা লোকেল মাৰ্কেট এটা বনাব পাৰো প্ৰডাকশ্যন হাউচ মানে প্ৰডাকশ্যনটো আমি ফিনিশড গুডছ কিনি আনো প্ৰডাকশ্যনটো যদি ইয়াত কৰিব পাৰো নতুন যদি উদ্যোগী ওলায় তেতিয়াহলে কি হ'ব একটো আমাৰ কাৰণে গ্যাপ পিৰিয়ডটো বহুত কমি যাব যেনে আমি 1 মাহ 1.5 মাহ 2 মাহ আগত এটা বস্তু কিনিব লাগে তেতিয়া হয়তো আমি বহুত কম পিৰিয়ডটো ইমান মেইনটেইন কৰিব নালাগে দ্বিতীয়তে আমাৰ খৰচবিলাক ট্ৰান্সপৰ্টেশ্যন কষ্ট এইবোৰ কমি যাব আমাৰ লগত থকা বেলেগ যিবিলাক উদ্যোগী আছে তেওঁলোকে লাভৱান হ'ব আৰু
আৰু মই ভাবো যে এই কামটো অকল শিক্ষিত মানুহে কৰিব পাৰিব শিক্ষিত ল'ৰা ছোৱালী আগুৱাই আহিব লাগিব এইটো এটা মই মেছেজ দিব পাৰো দিব মানে বিচাৰো মুঠকে সৰু ল'ৰা ছোৱালী বিলাকক যে তোমালোক শিক্ষিত হৈছা বুলি নাভাবিবা যে আমি চাকৰি কৰিবই লাগিব উদ্যোগী হোৱা নিজে কিবা এটা যিবিলাক বস্তু আমি বাহিৰৰ পৰা কিনি আনো সেইবিলাক বস্তু উৎপাদন কৰিব চেষ্টা কৰা সেইবিলাক বস্তু এনেকুৱা যেনে আমাৰ ইমিটেশন জুৱেলাৰী বস্তুটো কমপ্লিট আমি বাহিৰৰ পৰা 100% বাহিৰৰ পৰা কিনিব লাগে অসমত একো প্ৰডাকশ্যন নহয় এনেকুৱা বহুত বস্তু আছে যেনে আজিকালি চেনিটাইজাৰৰ মাৰ্কেটটো হ'ল চেনিটাইজাৰৰ মাৰ্কেটটো বাহিৰৰ পৰাই কন্ট্ৰল হৈ আছে এই বস্তুবিলাক এতিয়াৰ মাৰ্কেটত যিবিলাক দৰকাৰী আছে এসেনশিয়েল বস্তুবিলাক সেইবিলাক বস্তু লোকাল শিক্ষিত উদ্যোগী বিলাকে আগত আগবাঢ়ি আহিব লাগিব হয় এতিয়া আচলতে আমাৰ সময়ৰ দাবী আমি স্বনিৰ্ভৰশীল হ'বই লাগিব আৰু আমি স্বনিৰ্ভৰশীল হোৱাৰ মানে আমি আচলতে দেশৰ প্ৰতি আমাৰ এক ধৰণৰ নাগৰিকৰ যিটো কৰ্তব্য এইখিনি সময়ত আমি প্ৰত্যেকেই কিন্তু সেই কথাটোৰ সচেতন হ'ব লাগিব আৰু সকলো কাম চৰকাৰেই কৰিব বুলি আমি যদি আশা কৰি নাথাকি আমাৰ জৰিয়তে অন্য বিপদগ্ৰস্ত দুজনক মূৰ থিয় কৰাত সহায় কৰিব পাৰোঁ মই ভাবো সেইটো এটা খুব গুৰুত্বপূৰ্ণ কামেই হ'ব বহুত বেছি নোৱাৰিলে অন্তত দুজনক আপুনি সহায় কৰাৰ কথা কৈছে হয় মানে স্বনিৰ্ভৰশীলতাৰ জৰিয়তে ধৰি লওক মই কিবা এটা আৰম্ভ কৰিলো তাত যদি অন্তত দুজনে আত্মনিয়োগৰ সুযোগ পায় সেইটো খুব এইটো কৰিলে গুৰুত্বপূৰ্ণ শিক্ষিত ল'ৰা ছোৱালী আগুৱাই আহিবই লাগিব শিক্ষিত ল'ৰা ছোৱালী আগুৱাই আহিলেই এইটো বৰ জলদি বহুত জলদি বাঢ়িব বহুত জলদি আগবাঢ়িব আপুনিতো দেখিছে আমাৰ শিক্ষিত এজন আছে নহয় আমাৰ দেৱাংগ পল্লৱ শইকীয়া ডাঙৰীয়া তেওঁ কিমান ভালকে কাম কৰি আছে তেওঁ কিবা ভাল চাকৰি কৰি আছিলে তেওঁৰ কথাটো মই বাকী ল'ৰা ছোৱালী বিলাকক ক'ব এজ এ এক্সাম্পল দিব পাৰো কিমান শিক্ষিত মানুহ হয় তেওঁ লেখক হয় কেতিয়াবা কবিতাও লিখে গানো গায় তথাপি তেওঁ কিমান ভাল ব্যৱসায় এটা উদ্যোগ নিজে এটা আৰম্ভ কষ্ট কৰিছে আৰু গ্ৰামাঞ্চলৰ বহুতখিনি মহিলাক একত্ৰিত কৰি মানে আৰ্থিক ভাৱে শক্তিশালী হোৱাৰ বাদ দেখুৱাইছে ঠিক সেইদৰে থলগিৰিয়ে কৰি আছে মনোৰম গগৈ নেতৃত্বত থলগিৰিয়ে কৰি আছে পংকজ পাঠক ডাঙৰীয়াই কৰি আছে হয় 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 যথেষ্টখিনি কথা আমাৰ পাতিবলগীয়া হয়তো এইখিনি সময়ত ওলাইছে বহুত দিশৰ কথা আমি পাতিব পাৰিছো আপুনি লকডাউনৰ সময়ছোৱাত আপুনি হয়তো আপোনাৰ পুৰণা কিছুমান অভ্যাসৰ মাজলৈ গৈছে ছবি অঁকা দেখিছো কেতিয়া ছবি আঁকিবলৈ এৰি দিছিল বাৰু আকৌ এতিয়া ধৰিছে একচুৱেলি মই ছবি সৰুতে আঁকিছিলো স্কুলীয়া লাইফতে তাৰপিছত বহুদিন ছবি আঁকা নাই কিন্তু বহুদিন আঁকা নাই এই লকডাউনত কি হ'ল আকৌ এটা ইচ্ছা কৰিলে প্লাছ মোৰ হেৰি হওক মোৰ ছোৱালীকো অলপ সময় দিয়া হ'ল সংগ দিয়া হ'ল তাইও আঁকিব আৰোহিক হয় তাইও আঁকিব ময়ো আঁকিম সেইটো হিচাপে মই কিবা কিবিৰ পৰা আৰম্ভ কৰিছিলো এতিয়া কেইবাটাও মই শেষ কৰিছো আপোনালোকে দেখিছে হয়তো ছচিয়েল মিডিয়াত মই এটা দুটা শ্বেয়াৰ কৰিছিলো হয় হয় আপুনি পেন্সিল আৰ্ট খুব সুন্দৰকৈ কৰিছে পেন্সিল আৰ্টখন মই বেছিকে ভাল পাওঁ আৰু চাব মোৰ পেন্সিল আৰ্ট বিলাকত অলপ হেৰি আছে গছ লতা পাতা ফুল এইবোৰ বেছি থাকে মই সেইবিলাক আঁকিবলৈ ভাল পাওঁ বেছি ফুল হওক পাত হওক ডালি হওক এই বস্তুবোৰ আঁকিবলৈ বেছি ভাল পাওঁ হয় হয় ভাল লাগিছে আপোনালোক পিতৃকন্যা লগ হৈ যিসমূহ কাম কৰি আছে আৰু সিও খুব সুন্দৰকৈ সৰু সৰু কিছুমান ভিডিঅ' দেখিছো ভাল লাগিছে আৰু সঁচাকৈ আমি এতিয়া অকণমান এইটোও হয় যে এই দুৰ্যোগৰ সময়ত আমি কিন্তু আমাৰ পৰিয়ালৰ আপোন মানুহবোৰক সময় দিবলৈ বহুতখিনি সময় পাইছো সেইটো এটা মানে ভাল লগা কথা কবিতা পাঠো কৰা শুনিছো আপুনি কবিতা পাঠো কৰিছে শেষত আমাৰ দৰ্শকৰ কাৰণে এটি কবিতা পাঠ কৰিব নেকি নিশ্চয় মই কবিতা পাঠ সৰুতেও কৰিছিলো কিন্তু স্কুলৰ বিভিন্ন প্ৰগ্ৰাম বিলাকত ডাঙৰ হৈ এইবিলাক চব এৰি দিলো জানেনে এই COVID-19 মোৰ আৰু এটা অভ্যাস আনিলে সেইটো হ'ল য়োগা কৰাটো য়োগা কৰাটো মই ডাক্তৰে মোক কেইবাবাৰ পৰামৰ্শ দিছিলে আপুনি যিহেতু বহি কাম কৰে যিহেতু আপোনাৰ ফিজিকেল ৱৰ্ক নহয় তো আপুনি য়োগা কৰাটো প্ৰাণায়াম কৰাটো বহুত দৰকাৰ তো মই য়োগাটো ষ্টাৰ্ট কৰিছো প্ৰণামটো ষ্টাৰ্ট কৰিছো আৰু মই ইয়াৰ সুফল পাইছো তো মই সবকে কম তেওঁলোকে য়োগাটো প্ৰণায়ামটো এটলিষ্ট কৰিব পাৰে তেওঁলোকৰ নিজৰ দেহৰ কাৰণে ভালৰ কাৰণে আৰু কবিতা এটাৰ কথা কৈছে মই শ্ৰদ্ধেয় নীলমণি ফুকন ছাৰৰ কবিতা এটা পাঠ কৰিম বুলি ভাবিছো ৰব অলপ ওলাই লৈছো মই ঠিক আছে কবিতাটোৰ শিৰোনাম হ'ল মুঠি মুঠিকৈ কাটি
তোৰ ঢেকীয়াৰ আঙুলি মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি আজৰাৰ আন্ধাৰত তয়ে বেজ বাই তোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত ঢাপত ৰোৱনে আকৌ দাদা ৰৈ গ'ল হেল্ল' মই শুনি আছো ৰৈ গ'ল আপুনি আৰম্ভণিৰ পৰা আকৌ এবাৰ কৰক আপোনাৰ ইন্টাৰনেটটো অকমান ডাউন হৈছে নেকি আকৌ আৰম্ভ কৰক কবিতাটো আকৌ আৰম্ভ কৰিম আকৌ আৰম্ভ কৰক মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি আজৰাৰ আন্ধাৰত তয়ে বেজ বাই তোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত ঢাপত ৰোৱনে আকন গছ পুখুৰীত জীয়াওনে মাছ মানুহটো বাৰু তোৰ আহিল নে ঘূৰি মাজ ৰাতি বেৰৰ জলংগাৰে সোমাইনে নদী বাই তোৰ আখলৰ লাওৰ খোলাত হাঁচো দিন উজাগৰ দুচকুৰে জ্বলাও পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ বাই তোৰ কোন গাঁৱত ঘৰ ইন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত ধন্যবাদ খুব ভাল লাগিল আৰু আমাৰ দৰ্শকে চাই আছে এগৰাকী উদ্যোগী আৰু বহুত সময়ত সমাজৰ যেতিয়াই হয়তো কোনোবা ক'ৰবাত দুৰ্যোগ আৰম্ভ হয় কৃষ্ণগোপাল পলে সহায়ৰ হাত আগবঢ়ায় ব্যক্তি প্ৰতিষ্ঠান তেনেকুৱা বুলি কথা নহয় তেখেতে বিভিন্ন জনলৈ সহায়ৰ হাত আগবঢ়ায় কিন্তু সেই যে সৃষ্টিশীল মন এটাৰ প্ৰতি আগ্ৰহী তেখেতে নীলমণি ফুকন ছাৰৰ কবিতা পাঠ কৰিছে বৰ ভাল লাগিলে কুশলে থাকক আৰু বেয়া দিনবোৰ সোনকালে পাৰ হৈ যাওক ভাল দিনবোৰ আহক আপোনালৈ বহুত বহুত ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ হয় প্ৰিয় দৰ্শক আজিৰ কথা বতৰা হওক আমি ইমানতে সামৰিব লাগিব কেতিয়াও চিন্তিত নহ'ব বেয়া সময় আহে আৰু পাৰ হৈ যায় আমি হয় অকণমান বিপদৰ মুখামুখি হৈছোঁ কিন্তু আমি সাহসেৰে ধৈৰ্যৰে পাৰ কৰিব লাগিব ধন্যবাদ